পঢ়ি আছা মই তোক কি কৰিবলৈ দি থৈছিলো আৰু কি কৰি আছ তোক কেইবাৰ ক'ব লাগে হা তই পঢ়ি শুনি কোনো কালেক্টৰনি হ'ব নোৱাৰ গতিকে তোৰ লগত পঢ়া শুনা নামত পইচা খৰচ কৰি একো লাভ নাই বুজিছ ঘৰৰ কাম শিক ডাঙৰ হৈ এদিন এনেও ঘৰলৈ ওলাই যাব লাগিব সেইখন ঘৰত গৈ তই সেই ঘৰুৱা কামেই কৰিব লাগিব বুজিছ গতিকে পঢ়া শুনা কৰি এনে সময় নষ্ট কৰিব নালাগে যা মই কৈছিলো নে নাই পাকঘৰখন মুচি পেলাবি বুলি হা তই সেয়া কাম নকৰি এই পঢ়া শুনাত লাগি আছ মা তুমি মোক কিয় পঢ়িবলৈ নিদিয়া মইতো ঘৰৰ সকলো কামেই কৰিব জানো সকলো কামেই শিকিছো মই পঢ়া শুনাৰ লগতে ঘৰৰ কাম বনোতো মই সব জানো মোৰ পঢ়িবলৈ বহুত মন পঢ়া শুনা কৰি মই কিবা এটা হ'ব খোজো মই পঢ়ি বহুত ভাল পাওঁ মোক এইটো কামৰ পৰা মোক বঞ্চিত নকৰিবা মা মা মই তোৰ মাৰে নহয় তোৰ মাহীমা বুজিছ তোৰ প্ৰতিটো কথাই শুনিবলৈ তোৰ মই মা নহয় যি কৈছো তাক শুন পঢ়া শুনা কৰি একোডাল কৰিব নোৱাৰে তই এনে লোকৰ ঘৰত গৈ ল'ৰা ছোৱালী জন্ম দি ল'ৰা ছোৱালী পোকৰ ধোৱা ল'ৰা ছোৱালী যতন লোৱা এইবোৰতে লাগি থাকিব লাগিব গতিকে ঘৰৰ কামকেইটাকে ভালকৈ শিক থ বুলি কৈছো নহয় হ'ব মাহীমা মই এতিয়াই মুচিমগৈ ঘৰ ভালকৈ মুচিবি চুক কোনবোৰ ভালকৈ চাফা কৰি মুচি আহিবি চাবি কিন্তু কিবা থাকিবলৈ হ'লে কথা বেয়া হ'ব তুমি কিয় মোক এৰি থৈ গুচি গলা মদাহী দেউতাই যিজনী মা আনিলে সেইজনী মোক তোমাৰ দৰে মৰম নকৰে অ' মা তুমি আগতে মোক একো কাম কৰিবলৈ নিদি কেৱল পঢ়িবলৈ দিছিলা কিন্তু এই নতুন মাজনীয়ে মোক পঢ়িব নিদিয়ে অ' মা মোক স্কুলৰ পৰা উলিয়াই আনিলে মই বোলে পঢ়া শুনা কৰি একো কৰিব নোৱাৰিম সেইকাৰণে মোক ঘৰুৱা কাম শিকাইছে যাতে মই বিয়া হোৱাৰ পাছত মই মোৰ শহুৰৰ ঘৰখনত ভালদৰে কাম কৰি খাব পাৰোঁ মই মোৰ দুখৰ কথাবোৰ কাক ক'ম দেউতা এক নম্বৰ মদাহী মাহীমাই যি কয় তাকেই শুনে হকে বিহকে মিছা কথা লগাই মোক মাৰ খুৱাই মোৰ আপোন বুলিবলৈ কোনো নাই অ' মা তুমি কিয় মোক এনেকৈ এটা বয়সতে এৰি থৈ গুচি গলা মা মোৰ পঢ়া শুনা কৰিবলৈ বহুত মন আছিল কিন্তু মাহীমায়ে মোক নিদিয়ে অ' মা এইজনী হ'ল মেঘাৰ মাক তাই 10 বছৰ হওঁতে ঢুকাই থাকিল আৰু মদাহী দেউতাকে তাৰ পাছতে আকৌ এজনী বিয়া কৰালে কিন্তু মেঘাৰ মাহীমাকে মেঘাক একেবাৰে দেখিব নোৱাৰে তাই ঘৰৰ সকলো কামত লগায় মেঘা পঢ়িবলৈ বৰ ইচ্ছা আছিল কিন্তু মেঘাৰ মাহীমাকে তাইক পঢ়িবলৈ নিদিলে স্কুলৰ পৰা তাইৰ নামটো কটাই দিলে আৰু ঘৰুৱা কাম বন শিকাবলৈ ধৰিলে যাতে সোনকালে তাইক কাৰোবাৰ ঘৰলৈ উলিয়াই দিব পাৰে মালতী অ ঘৰত আছনে পেহী দেখোন এই সময়ত ওলালহি যে আহক বহকি এই পেহীয়েৰে তোৰ সমস্যাৰ সমাধান লৈ আহিছো যা ধুনীয়াকৈ পিঠা বনাৰে সৈতে চাহ এবাতি বনাই আনগৈ তাৰ পাছত তোক ভাল খবৰটো দি আছো ঐ পেহী কি সমস্যা সমাধান আনিছে হয়নে আপুনি আগতীয়াকৈ মোক ভাল খবৰটো কৈ লওকচোন তাৰপাছত চাহ পিঠা কি খাই সকলো খুৱাই থাকিম মই যিটোহে খবৰ আনিছো তই মোক চাহ কি মাংস ভাতেই খুৱাবলৈ মন যাব মেঘাৰ কাৰণে ল'ৰা এটা ওলাইছে মোৰ চিনাকি মানুহে ঘৰ মোক কৈছিল কোনোবা ভাল ছোৱালী আছে যদি দেখুৱাব লাগে বোলে তহঁতৰ মেঘাই ভাল হ'ব বুজিছ তোৰ গলৰ এই মণিটো আঁতৰাব পাৰিবি তইতো কৈয়ে থাক এইজনী সোনকালে উলিয়াই দিব পাৰিলে তোৰ শান্তি হ'ব বুলি সেয়েহে মই এই মানুহ ঘৰৰ কথা ভাবিছোঁ শুন তাইৰ বয়সটো 18 বছৰটো সম্পূৰ্ণ হোৱা নাই কিন্তু মানুহ ঘৰক 18 বছৰ পাৰ হ'ল বুলি কবি আৰু মানুহ ঘৰক পঢ়া শুনা ছোৱালী লাগে লাগিলে চাকৰি বাকৰি নালাগে কিন্তু ছোৱালীজনী পঢ়া শুনা লাগে কিন্তু মেঘাটো মেট্ৰিক ফেল কিন্তু আমি মানুহ ঘৰক মিছা মাতিম যে মেঘা BA পাছ কৰিছে বুলি ক'ম তাৰ পাছত বিয়াখন দি ল'ব পাৰিলে পিছত কথাবোৰ গম পালেও তাইক যি কৰে কৰিব আমাৰ তাত দৰকাৰ নাই বিয়া পাতি নোৱাৰ পিছত কিডাল কৰিব আঁকোৱালি ল'বই লাগিব নে কি কওঁ পেহী আপুনি দেখোন সঁচাকৈ এইটো মোৰ বাবে বৰ ভাল খবৰ আনিছে এইজনীক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈতো মই বাট চাই আছোঁ আৰে 18 বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 2 বছৰহে আছে কিনো হ'ল তাতে আগৰ দিনৰ ছোৱালীবোৰ তাতকৈ সোনকালেই বিয়া দিয়ে হ'ব পেহী আপুনি মানুহ ঘৰ আমাৰ ঘৰলৈ লৈ আহিব বিয়াখন ঠিক হৈ গ'লে এইজনীক গলৰ পৰা আঁতৰাব পাৰিলে মোৰ জীৱনটো শান্তি হ'ব তাৰ পাছত তাই যি হয় হৈ থাকক কম তাই BA পাছ বুলিয়ে ক'ম পাছত লাগিলে গম পাই তাইক সেইখন ঘৰত মাৰিলেও মাৰক কাটিলেও কাটক মোৰ কি আহে যায় পাৰো তেতিয়াহ'লে তোৰ দুখৰ কথাবোৰ চিন্তা কৰিয়েই মই মানুহ ঘৰৰ কথা ক'বলৈ তোক লৰালৰিকৈ আহিছোঁ তহঁতে বিয়াৰ বাবে সাজু সমুঠতে কথাটো ফিক্স বুলিয়ে ধৰি ল ময়ো মানুহ ঘৰৰ লগত কথাটো পাতি অতি সোনকালে তহঁতৰ ঘৰলৈ লৈ আহি আছোঁ সঁচাই কৈছে পেহী সঁচাকৈ আপুনি মোক সঁচাকৈ বহুত ভাল পায় পেহীও মই আপোনাক ভাতে পানীয়ে মাছে মঙহে সকলো খুৱাম আপুনি যে মোক কিমান ডাঙৰ বিপদ এটাৰ পৰা ৰক্ষা কৰিছে সঁচাকৈ দেই এইবোৰ লোকৰ এই পোৱালিবোৰ চপাই কুচাই খুৱাই বুৱাই থকাটো বৰ ডাঙৰ কথা দেই এইবোৰ খেদিব পাৰিলে মই আৰু শান্তি আৰু পাই পেহী সেই নহয় গাখীৰ দিয়া চাহকে বনাওঁ নেকি চেনি আকৌ আপুনি খাই বা নাখায় আইও কি যে কথা কওঁ আৰু গাখীৰ দিয়া চাহ গন নাখাই কি লাল চাহ তুমি খুৱাবি নেকি মুখা ইমান ভাল খবৰটো দিছোঁ চেনি অলপ কমাই দিবি যা আৰু তোৰ হাতৰ যে এই পিঠাকেইটা খাই মই ইমান ভাল পাওঁ পিঠা পনা কেইটামান বনাই আনগৈ মই ইয়াতে অকণমান বহিছোঁ যা হ'ব পেহী মই এতিয়া
বনাই আনিছোঁ আপোনালৈ পেহীয়েকৰ কথা মতে মেঘাৰ মাহীমাকে নতুন মানুহবোৰক মিছা মাতিলে যে মেঘাৰ 18 বছৰ সম্পূৰ্ণ হ'ল বুলি কিন্তু মেঘাৰ 16 বছৰহে হৈছিল আৰু লগতে মেঘাই বিয়ে পাছো কৰিলে বুলি ক'লে আৰু নতুন মানুহবোৰেনো কি গম পাব সঁচা বুলি তেওঁলোকে মেঘাক নিজৰ বোৱাৰী কৰি লৈ গ'ল আহা মেঘা আজিৰ পৰা এইখন ঘৰ তোমাৰো ঘৰ এই ঘৰখনৰ দায়িত্ব আজিৰ পৰা তোমাৰ তুমি আমাৰ একমাত্ৰ বোৱাৰী গতিকে ঘৰখন চম্ভালি ৰখাৰ দায়িত্বটো এতিয়াৰ পৰা মই তোমাক দিছোঁ অ' মা এতিয়াৰ পৰা এইখন ঘৰ মোৰো হ'ল গতিকে ঘৰখনৰ দায়িত্ববোৰো মোৰেই হ'ব আপুনি চিন্তা নকৰিব মা মই ঘৰৰ সকলো কাম বনৰ লগতে আপোনালোককো সদায় সুখী কৰি ৰাখিম আহা এতিয়া ভিতৰলৈ আহা নতুন ঘৰখনত গৈ মেঘা বৰ সুখী হ'ল গিৰিয়েকৰ লগতে শহুৰেক আৰু শাহুৱেকে মেঘাক বৰ মৰম কৰিলে নিজৰ ছোৱালীৰ দৰে যিখিনি মৰম তাই নিজৰ ঘৰখনতো পোৱা নাছিল সেই মৰমখিনি তাই শহুৰেকৰ ঘৰখনত পালে তাইও সকলোকে সন্তুষ্ট কৰিবৰ বাবে অহৰ্নিশে উঠি পৰি লাগি থাকে মিছেছ বৰুৱানী আপোনাক কিন্তু মই বহুত বেয়া পাইছোঁ বোৱাৰীজনী অনাৰ পৰা আপুনি কিন্তু ওলাই যাবলৈ এৰি দিলে দেই বোৱাৰীকে বৰ মৰম কৰিছে যেন পাইছোঁ আপোনাক শইকীয়ানী আপোনালোকৰ আৰু এইবোৰেই নহয়নে আপোনালোকৰ কথাবোৰ শুনিলে যে মোৰ হাঁহিয়ে উঠে অঁ এইবোৰেই নহয়নো কি হ'ব মাইকী মানুহৰ আগতে বৰুৱানী কিমান যায় আমাৰ ঘৰলৈ এতিয়া বহুত কমাই দিলে যাবলৈ শইকীয়ানী আপুনিও যে কি কথাবোৰ কয় আৰু বোৱাৰীজনী ঘৰত অকলে এৰি থৈ যাবলৈ মনো নাযায় নহয় সেইকাৰণে বৰকৈ ওলাই নোযোৱা হ'লোঁ আৰু আজিকালি তাকেহে মানুহৰ মুখে মুখে শুনিছোঁ দিয়ক আপুনি বোলে বৰ লখিমী বোৱাৰী এজনী আনিলে ঘৰৰ কাম এটাও বোলে আপোনাক চুবলৈ নিদিয়ে তাৰ লগতে ঘৰুৱা সকলো কাম বন কৰিও বোৱাৰীয়ে বোলে আপোনাক বিধে বিধে পিঠা পনা বনাই খুৱাই বৰ সাদৰী বোৱাৰী এজনী পালে দেখিছোঁ আপুনি একদম ঠিক শুনিছে আমাৰ বোৱাৰী সকলো ফালে আছে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ঘৰুৱা কাম বনকে আদি কৰি পিঠা পনা বনোৱাত সকলো ফালে এক্সপাৰ্ট মুঠতে আমি এইজনী বোৱাৰী সাধি পাইছোঁ আপোনালোকৰ বোৱাৰীজনী ইমানখিনি গুণ আছে আমাৰজনী আকৌ অকল পঢ়া শুনা কৰাৰ বাহিৰে যেন বেলেগ ধান্দা নায়েই ঘৰুৱা কাম বন বৰকে নাজানেই এতিয়া আকৌ পৰীক্ষা দিব নহয় তাৰ কাৰণে প্ৰস্তুতি চলাই আছে ময়ো বৰকৈ নকওঁ কাম বনত লাগি থাকিবলৈ পঢ়া শুনা কৰি ভালদৰে চাকৰি এটা কৰিব পাৰিলে পিছত চাকৰণী এজনীও ৰাখিব পাৰিব কিনো ডাঙৰ কথা আৰু নহয় জানো অঁ হয় আপুনি একদম ঠিক কৈছে তাই যদি চাকৰি এটা কৰিব পাৰে ঘৰুৱা কামনো কি আৰু পাছত চাকৰণী এজনী ৰখাই লৈও কৰিব পাৰিব আৰু আজিৰ যুগততো চব টকাৰ খেল টকা নহ'লে একো লাভ নাই ভালকৈ পঢ়া শুনা কৰি যদি এটা চাকৰি ল'ব পাৰে তেতিয়াহ'লে টেনশ্যনেই নাই ময়ো তাকে কথাটো ভাবিছোঁহে আমাৰজনীকো এই এক্সামবিলাক দিয়াওঁ নেকি ইমান চাকৰি ওলাই আছে আজিকালি তুমি একদম মোৰ মনৰ কথাটোকে ক'লা বুজিছানে মই তোমাক এই কথাটোকে ক'ম বুলি ভাবিহে আছিলোঁ ঘৰুৱা কামনো কি আৰু ঘৰুৱা কাম হৈ থাকিব বোৱাৰীক পঢ়িবলৈ দিয়া ভাল হ'ব নেকি আজিকালি চাকৰি বাকৰিবোৰ ওলাই আছে কিজানি কপালত কিবা এটা লাগেই আজিকালি আৰু ষ্টেণ্ডাৰ্ডৰ যুগ ঘৰত কাম কৰাজনীকনো কোনে চিনি পাব হেৰৌ ভালদৰে পঢ়া শুনা কৰি যদি চাকৰি বাকৰি কৰিব পাৰে আমাৰে নাম হ'ব পাছত আৰু ঘৰত কাম কৰা মানুহ ৰাখি ল'ব পাৰিম আগতেওতো আছিলে বোৱাৰীজনী অহাৰ পৰা বোৱাৰীয়েহে বোলে কাম কৰা মানুহ নালাগে বুলি কোৱাৰ কাৰণে আমি কাম কৰা মানুহজনী পঠিয়াই দিলোঁ এতিয়া বোৱাৰীক পঢ়িবলৈ দি কাম কৰা মানুহ এজনী গোটাই লোৱাই ভাল হ'ব আমাৰ বোৱাৰীয়েও যদি চাকৰি এটা কৰে আমাৰ ষ্টেণ্ডাৰ্ডটো ভাল লাগিব মানুহৰ আগত প্ৰত্যেকৰে এটা এটা চাকৰি আছে বুলি তুমি নকৰিলা নাই আৰু আমাৰ দুটাৰো চাকৰি আছে বোৱাৰীয়েও যদি চাকৰি কৰে কিমান ভাল লাগিব নহয়নে বাৰু শইকীয়ানী আপুনি একদম ঠিক কথা কৈছে আজিৰ যুগত আৰু কাম বনক লৈ কোনে গুৰুত্ব দিয়েনো আজিকালি মানুহৰ ষ্টেণ্ডাৰ্ড মিলাবলৈ হ'লে টকা থাকিব লাগিব আপোনাৰ যিমানেই টকা সিমানেই সন্মান সিমানেই মানুহে আপোনাক গুৰুত্ব দিব আপুনি ঘৰত কি কৰিছে কি নাই কৰা সেইবোৰক লৈ মানুহে কোনো গুৰুত্ব নিদিয়ে গতিকে আপোনালোকে যদি ভাবিছে তেতিয়াহ'লে মেঘাক পঢ়া শুনা কৰিবলৈ আকৌ আৰম্ভ কৰাই দিয়ক সিমান পৰীক্ষাবোৰ ওলাইছে আমাৰজনীয়েতো পূৰা প্ৰিপেৰেশ্যন চলাই আছে তাকেহে আপুনি আজি আহি বৰ ভাল কথা এটা মনত পেলাই দিলে আমাৰ মনলৈ যে এইবোৰ কথা অহাই নাছিল কেৱল বোৱাৰীৰ সন্মুখত চাহ পিঠা ভাত পানী সুস্বাদু খাদ্য বনাই দিছে আৰামত খাইছোঁ সেইটোহে হৈ আছে এইবোৰ কথা মনলৈ অহাই নাছিল নহয় আজি ৰণ আহি লওক সি অহাৰ পাছত কথাবোৰ আলোচনা কৰি তাইক এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ কিতাপ আনিবলৈ দিব লাগিব ঠিকেই ভাবিছে বৰ ভাল হ'ব বুজিছেনে আপোনালোকৰে নাম হ'ব দিয়কচোন ইয়াৰ পৰা পঢ়া শুনা কৰি যদি চাকৰি এটা কৰিব পাৰে হয় ইয়াৰ পৰা পঢ়ি চাকৰি কৰিব পাৰিলে মানুহে আমাক বৰ ভাল পাব যে বোৱাৰীজনীক কাম বন নলগাই পঢ়া শুনা কৰিবলৈ দিলে কাৰণে আজি চাকৰি এটা পালে বুলি ভিতৰলৈকে আহকচোন মই আপোনাৰ বাবে চাহ কৰিছোঁ মা দেউতা আপোনালোকো আহক শইকীয়ানী বলক বোৱাৰী চাহ হ'লেই আহক অথনিৰ পৰাতো আপোনালোকৰ কথাই পাতি আছোঁ একো এটা খাবলৈ দিয়া নাই আহক আমাৰ বোৱাৰী হাতেৰে চাহকাপ খাই চাওকচোন কেনেকুৱা পায়
খামটো আকৌ বোৱাৰী ইমান ধুনীয়াকৈ বস্তুবোৰ বনাই মই আজি খাম বুলি আহিছোঁ বলা বলা মা দেউতা এনেকুৱা কি কথা আছেনো যিটো কথা ক'বলৈ মোক অফিচৰ পৰা অহাৰ পাছত কাপোৰ সাজু সলাবলৈ নিদিলা ৰন মই এটা কথা ভাবিছোঁ তাকে ক'বলৈ তোমাক মাতি আনিছোঁ কি কথা মা কোৱাচোন মানে ৰন আমি ভাবিছোঁ বোৱাৰীনো কিমান ঘৰৰ ভিতৰতে সোমাই অকল কাম কাজবোৰতে লাগি থাকিব আজিকালি আৰু সেইটো যুগ নাই তাতে তোমাৰ লগৰো সকলোৰে ৱাইফৰ চাকৰি আছে সেয়েহে ভাবিছোঁ চাকৰি এটাৰ বাবে আমাৰ মেঘাকো প্ৰিপেৰেশ্যন কৰিবলৈ দিয়া হওক নে কি কোৱা তুমি কি হ'ল ইমান উৎসৱ খাই উঠিলা যে তুমি ময়ো এই কথাটো ভাবিয়ে আছিলোঁ যে তোমাক এক্সাম দিয়াবৰ বাবে প্ৰিপেৰেশ্যন চলাব লাগে আজিকালি চৰকাৰে বহুত চাকৰি দি আছে চাকৰি কৰিলে তোমাৰ ইজ্জতটো আৰু বাঢ়িব ঘৰুৱা কাম বন কৰিলে তোমাক কেইজনেনো চিনি পাব মোৰ লগৰবিলাকৰ তাতে চবৰে ৱাইফৰে চাকৰি আছে কেৱল মোৰহে নাই সেয়েহে এই কথাটো ময়ো ভাবি আছোঁ সিহঁতৰ লগত মই ষ্টেণ্ডাৰ্ড মিলাই চলিবই লাগিব মোৰ ৱাইফৰো চাকৰি হ'ব লাগিব তুমি ভালদৰে পঢ়িবানে তোমাক সকলো যোগাৰ দিম তুমি ঘৰুৱা কাম বন এৰি পঢ়া শুনাত মাত্ৰ গুৰুত্ব দিলেই হ'ল নহয় মানে হঠাতে কথাটো শুনি চব খাই উঠিলোঁ এতিয়া শুনিলা নহয় কথাটো মেঘা তুমি এতিয়াৰ পৰা ঘৰুৱা কাম বন কৰিব নালাগে কেৱল পঢ়া শুনাত গুৰুত্ব দিয়া তোমাক ৰনে পঢ়িবৰ বাবে কিতাপ আনি দিব আৰু তোমাৰ চাৰ্টিফিকেটবোৰতো এখনো ইয়ালৈ অনা নাই চাগে তুমি ঘৰলৈ গৈ এদিন ৰণৰ সৈতে তোমাৰ সকলো চাৰ্টিফিকেট লৈ আহিবা এতিয়া সকলোবোৰ প্ৰয়োজন হ'ব হ'ব মা মই লৈ আহিমগৈ ঠিকে আছে তেতিয়া মা কাম কৰা বাইজনীক ফোন এটা কৰি আকৌ কামত জইন কৰিবলৈ ক'বা এতিয়াৰ পৰা মেঘা ঘৰুৱা কামত লাগিব নালাগে তাইৰ ওপৰত ঘৰুৱা কামৰ প্ৰেছাৰ নিদিবা তোমালোকে তাই এতিয়া কেৱল পঢ়া শুনা কৰি চাকৰি এটা কৰিব পাৰিলে আমাৰ ষ্টেণ্ডাৰ্ড বাঢ়িব আমি যিখন সমাজত বাস কৰি আছোঁ ইয়াত টকাই মেইন টকা নহ'লে আজিকালি একো নাই গতিকে টকাৰ বাবে চাকৰি বা কিবা নিশ্চয় কৰিবই লাগিব গতিকে মেঘাই যদি চাকৰি কৰে আমাৰ ষ্টেটাছটো আৰু বাঢ়িব নে কি কোৱা দেউতা ৰণ তুমি একদম ঠিক কথা কৈছা কথা তেতিয়াহ'লে সিমানেই মই অলপ ফ্ৰেছ হৈ লওঁগৈ মেঘা তুমি মোৰ বাবে ভাতকেইটা বাঢ়ি দিয়া বৰ ভোক লাগিছে মই বাঢ়ি দিমগৈ তুমি যোৱাচোন ফ্ৰেছ হৈ লোৱাগৈ হেৰি আমি ভাত পানী খালোৱেই বলক আমি দুইটা বজাৰৰ পৰা আহোঁগৈ মোৰ অলপ প্ৰয়োজনীয় বস্তু আনিবলগীয়া আছে আপুনি মোক বজাৰত নমাই থৈ যাব বাৰু ঠিক আছে ব'লা সোনকালে তোমাক বজাৰত নমাই থৈ মই এফালে যাব লাগিব মেঘা তোমাৰ বাবে কিবা আনিব লাগিব নেকি মই মোৰ বাবে প্ৰয়োজনীয় বস্তু দুটামান আনোগৈ তোমাৰ কিবা আনিবলগীয়া আছে যদি কোৱা নাই মা মোৰ আনিবলগীয়া একো নাই প্ৰয়োজন হ'লে মই ক'ম বাৰু ঠিক আছে তেতিয়াহ'লে আমি বজাৰৰ পৰা আহোঁ তুমি থাকা হ'ব মা ভগৱান এতিয়াহে মৰিলোঁ মই কি হ'ব এতিয়া মইতো মেট্ৰিকটোৱে পাছ কৰিব নোৱাৰিলোঁ এতিয়া মই ক'ৰ পৰা চাৰ্টিফিকেট আনি দিম হে ভগৱান সেয়া মোক কি বিপদত পেলালা তুমি মাহীমায়ে মোক মিছা কথা কৈ বিয়া দি উলিয়াই দিলে এইখন ঘৰত আহি মই নোপোৱা মৰম পাইছিলোঁ সুখ পাইছিলোঁ কিন্তু এতিয়া যদি মোৰ আচল কথাবোৰ মা দেউতা আৰু ৰনে গম পায় মোক বাৰু আগৰ দৰে মৰম কৰিবনে মই বাৰু কোনখন মুখেৰে এতিয়া কওঁ যে মই মেট্ৰিকটোৱে পাছ কৰিব নোৱাৰিলোঁ যে মোৰ মাহীমায়ে মিছা কথা কৈ মোক বিয়া দিলে বুলি মই কোনখন মুখেৰে কওঁ হে ভগৱান কি পৰিস্থিতি হ'ব ঠিক নাই মই কি কৰোঁ প্ৰভু কি কৰোঁ কথাবোৰ কৈ দিলেও লেঠা লাগিব আৰু নক'লেওতো নহ'ব চাৰ্টিফিকেট ক'ৰ পৰা আনি দিম মই হে ভগৱান কি হ'ল মোৰ লগত এইবোৰ কি হ'ব এতিয়া বেচেৰি মেঘা এতিয়া কৰিব কি তাইৰ একো উপায় নোহোৱা হৈছে তাই সঁচা কথাবোৰ ক'বলৈও বৰ ভয় কৰিছে ইফালে সঁচা কথাবোৰ নক'লে চাৰ্টিফিকেটখিনি আনি দিব ক'ৰ পৰা উপায় নাই বেচেৰিয়ে ভয়ে শেষত সকলোবোৰ কথা সঁচাকৈ ক'বলৈ আগবাঢ়িল মা তুমি কাম কৰা বাইজনীক খবৰটো দিলানে মেঘাৰ বাবে আজি মই সকলোবোৰ কিতাপ পত্ৰ আনিলোঁ তোমালোকে মেঘাক আৰু ঘৰুৱা কামত একোতে নলগাবা দেই তাই ভালদৰে পঢ়ক মুঠতে ৰণ মই তাইক ফোন কৰি দিলোঁ কাইলৈ ৰাতিপুৱাৰ পৰাই আহিম বুলি কৈছে তুমি চিন্তা কৰিব নালাগে ৰণ ঘৰুৱা কাম বন একোৱে কৰিবলৈ দিয়া নহ'ব এতিয়াৰ পৰা তাই কেৱল পঢ়ক তাই পঢ়া শুনা কৰি ভালদৰে চাকৰি এটা কৰিব পাৰিলে আমাৰে ষ্টেটাছটো বাঢ়িব মানুহৰ ওচৰত শইকীয়ানে বৰ ফুটনি মাৰে সিহঁতৰ বোৱাৰীয়েহে চাকৰি কৰিব আমাৰ যোনে যেন কৰিব নোৱাৰিবহে আমিও দেখুৱাই দিম আমাৰ বোৱাৰীও চাকৰিয়াল বুলি নে কি কোৱা দেউতা তুমি একদম ঠিক কথা কৈছা আজিৰ যুগত টকা নহ'লে একো নাই মোৰ পত্নীয়েও যদি টকা ঘটিব পাৰে মোৰ বন্ধুৰ আগত মোৰ সন্মান বাঢ়িব গতিকে মই যিমান পাৰোঁ সিমান হেল্প কৰিম মেঘাক পঢ়া শুনা কৰাবৰ বাবে আৰে কি হ'ল তোমাক মই কিতাপকেইখন চাবলৈ দি থৈ আহিছিলোঁ তুমি আকৌ ওলাই আহিলা যে মা দেউতা ৰণ তোমালোকক মোৰ বহুত ডাঙৰ কথা এটা ক'বলৈ আছে যাৰ বাবে মই এনেকৈ ওলাই আহিছোঁ কিনো ডাঙৰ কথা হ'ল হে ডাঙৰ কথা
যিটো কথা আপোনালোকক মিছা মতা হৈছিল মোৰ ঘৰৰ মানুহে আপোনালোকক মোৰ বিষয়ে মিছা কথা কৈছিল মই এই পৃথিৱীত আটাইতকৈ বেয়া পোৱা বস্তুটোৱে হ'ল মোক কোনোবাই মিছা মতা কি মিছা কথা কৈছিল তোমাৰ ঘৰখনে দেউতা হয় মোৰ মাহীমায়ে আপোনালোকৰ আগত মিছা মাতিছিল মই বিএ পাছ বুলি আচলতে মই মেট্ৰিকে পাছ কৰা নাছিলোঁ ইমান ডাঙৰ মিছা কথা ক'লে আমাক মোৰ মাহীমায়ে আপোনালোকক মিছা কথা কৈ বিয়াখন ঠিক কৰিছিলে মই মানা কৰিছিলোঁ বহুত মানা কৰিছিলোঁ কিন্তু তেওঁ নুশুনিলে আপোনালোকৰ আগত মিছা কথা কৈ মোক আপোনালোকৰ ওচৰত গতাই দিলে মোৰ পঢ়িবলৈ বৰ মন আছিল কিন্তু মোৰ মাহীমাৰ বাবে মই পঢ়া শুনা কৰিব নোৱাৰিলোঁ মোৰ গাত একো দুখ নাই মা একো দুখ নাই দেউতা ডাঙৰ মিছা কথা কৈ মোৰ লগত তুমি বিয়াত পঢ়িব নালাগিছিল তুমি নিজে আমাক সঁচা কথাবোৰ ক'ব পাৰিলা হয় তোমাক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ এজনী আণ্ডাৰ মেট্ৰিক ছোৱালী মোৰ পত্নী নাই এয়া কেতিয়াও হ'ব নোৱাৰে মই মোৰ বন্ধুৰ আগত লাজ পাম তোমাক চিনাকি দিবলৈ নাই মই তোমাৰ লগত আৰু ৰিলেশ্যনত থাকিব নোৱাৰোঁ তুমি এইখন ঘৰৰ পৰা গুচি যাব লাগিব তুমি মোৰ পত্নী হৈ থাকিব কেতিয়াও নোৱাৰা কি কৈছা তুমি এইবোৰ এতিয়া আমাৰ বিয়া হৈ গ'ল এতিয়া তুমি এনেকৈ ক'লে কেনেকৈ হ'ব মইতো সঁচা কথাবোৰ কৈ দিছোঁ সেইখন সময়ত মই ক'ব বিচাৰিছিলোঁ কিন্তু মাহীমাৰ বাবে মই ক'ব নোৱাৰিলোঁ মোৰ গাত একো ভুল নাই তেনেকৈ নক'বা তোমাক মই বহুত বেছি ভাল পাওঁ ৰণে ঠিকেই কৈছে আমি এজনী আণ্ডাৰ মেট্ৰিক ছোৱালী নিজৰ বোৱাৰী হিচাপে মানুহৰ আগত চিনাকি দিবলৈ আমাৰ লাজ লাগিব তোমাৰ দৰে এজনী বোৱাৰী থকাতকৈ নথকাই ভাল এইখন ঘৰত তোমাৰ আৰু আজিৰ পৰা কোনো স্থান নাই এতিয়াই ওলাই যাব লাগিব তুমি এইখন ঘৰৰ পৰা আপোনালোকে মোক উলিয়াই পঠালে মই কলৈ যাম মোৰ লগত এনেকৈ নকৰিব মই আপোনালোকক সঁচা কথাবোৰ এতিয়া হ'লে কৈ দিছোঁ মই মিছা কথা কোৱা মানুহ একেবাৰে ভাল নাপাওঁ আমাক ইমান বেউকুফ বনালে যে এজনী আণ্ডাৰ মেট্ৰিক ছোৱালী বিএ পাছ বুলি কৈ আমাৰ হাতত গতাই দিলে ইমান চালাক মানুহ নাই সেই ভুলৰ কোনো ক্ষমা নাই তই এইখন ঘৰৰ বোৱাৰী হৈ থাকিব নোৱাৰ আমাৰ সমাজত এটা ষ্টেটাছ আছে সেই ষ্টেটাছ তই ধূলিৰ লগত মিহলাই দিবি মানুহে গম পালে তই আণ্ডাৰ মেট্ৰিক বুলি আমাক হাঁহিব আমাৰ কোনো ষ্টেটাছ নোহোৱা হৈ যাব তই এইখন ঘৰত থাকিব নোৱাৰিবি এতিয়া ওলাই যা তই এইখন ঘৰৰ পৰা নাই মা দেউতা আপোনালোকে মোক ঘৰৰ পৰা উলিয়াই নিদিব মই আপোনালোকৰ ভৰিত ধৰিছোঁ কলৈ যাম মই এতিয়াৰ পৰা এইখনেই মোৰ ঘৰ মোক আপোনালোকৰ ওচৰৰ পৰা আঁতৰাই নপঠাব মা আঁতৰ হ এতিয়া কান্দি কেটি একো লাভ নাই ইমান মিছা কথা কৈ আমাক এনেকৈ ঠগিব বুলি ভবা নাছিলোঁ কেনেকুৱা মানসিকতাৰ মানুহ ইমান ডাঙৰ মিছা কথা এটা কৈ ছোৱালীজনী আমাক গতাই দিলে তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ একেবাৰে যোগ্য নহয় তই এতিয়া এইখন ঘৰৰ পৰা ওলাই যাব লাগিব নাই মা মই আপোনাক কাম কৰিছোঁ ভৰিত ধৰিছোঁ মই কলৈ ওলাই যাম নিজৰ ঘৰখনলৈ মই যাব নোৱাৰোঁ মা এইখন ঘৰত আৰু মোৰ স্থান নাই মাহীমায়ে মোক সৰুৰ পৰা বহুত কষ্ট দিলে এতিয়া যদি মই সেইখন ঘৰলৈ উভতি যাওঁ মোক কাটি পিচ কৰিব মা দেউতা আপোনালোকে মোক ক্ষমা কৰি দিয়ক মোক এইখন ঘৰৰ পৰা আঁতৰাই নপঠাব মা দেউতা চুপ একদম চুপ এতিয়া কন্দা কৰি একো লাভ নাই ইমান ডাঙৰ মিছা কথা কৈ এটা সম্বন্ধ স্থাপন কৰি কি বুলি ভাবিছিলি তই এইখন ঘৰত ৰাণীৰ দৰে থাকিব পাৰিবি এইবোৰ তহঁতৰ চব চাল মা মোৰ শেষ কথা এইজনীৰ লগত আজিৰ পৰা মোৰ কোনো সম্বন্ধ নাই তোমালোকে এই লগত যি কৰা কৰি থাকা কিন্তু আজিৰ পৰা এইজনীৰ লগত মোৰ কোনো সম্বন্ধ নাই মই এই লগত কোনো সম্বন্ধ নাৰাখোঁ মই তোমাক বহুত ভাল পাওঁ মা দেউতা আপোনালোকে ৰণক বুজাওক মই আপোনালোকৰ অবিহনে থাকিব নোৱাৰোঁ মা দেউতা প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিয়ক চুপ একদম চুপ মোৰ ল'ৰাই কি ক'লে শুনিলি নহয় তই এইখন ঘৰত থাকিব নোৱাৰ মোৰ ল'ৰাইটো পত্নী হিচাপে এতিয়াৰ পৰা মানি নলয় গতিকে তোৰ এইখন ঘৰত কোনো কাম নাই এতিয়া ওলাই যা য'ত যা যি হৈ থাক কিন্তু আমাৰ সন্মুখৰ পৰা এতিয়া ওলাই যা মা মই আপোনাৰ ভৰিত ধৰিছোঁ মা আপুনি মোক দয়া কৰক মা মই কলৈ ওলাই যাম মা মোক আপুনি দয়া কৰক আপুনিওতো এগৰাকী নাৰী লাগিলে এইখন ঘৰত মই কাম কৰা মানুহৰ দৰে থাকিম কিন্তু আপোনালোকে মোক ইয়াৰ পৰা উলিয়াই নপঠিয়াব মই কলৈ যাম কি কৰিম মা মেঘাই বহু কাকুতি মিনতি কৰাৰ পাছত শাহুৱেকে মেঘাক সেইখন ঘৰৰ পৰা উলিয়াই নপঠিয়ালে কিন্তু সিহঁতৰ অন্তৰৰ পৰা মেঘাক চিৰদিনৰ বাবে উলিয়াই দিলে আৰু মেঘাক সেইখন ঘৰত কাম কৰা বাইৰ দৰে থাকিবলৈ বুলি দিলে এতিয়া ৰণে মেঘাৰ লগত কোনো সম্পৰ্ক নাৰাখে ৰণ এটা ৰুমত আৰু মেঘা এটা ৰুমত যিটো ৰুমত আগতে সিহঁতৰ কাম কৰা মানুহজনী আছিল সেই ৰুমটোত
মেঘাক থাকিবলৈ ব্যৱস্থা কৰি দিলে। কথামতে কাম সেইখন ঘৰত মেঘা মৰমৰ বোৱাৰীৰ পৰা এজনী চাকৰণীলৈ ৰূপান্তৰিত হ'ল আৰু ৰণেতো তাইৰ চাহটোকে সহ্য নকৰা হ'ল। মাক দেউতাকেও তাইক কালি সপনি নাপাৰিলে কোনো কথাই নোকোৱা হ'ল। মুঠতে এজনী চাকৰণীতকৈও বেয়া ব্যৱহাৰ কৰিবলৈ ল'লে মেঘাৰ লগত। ঐ তোক মই মাতিবলৈ মানা কৰিছিলোঁ নে নাই? হা, অফিচলৈ যাবৰ সময়ত তোৰ মুখখন চাই গ'লে মোৰ দিনটো বেয়া হয়। তই মোৰ পৰা আঁতৰি থাকিবি। ক'লে কিয় নুশুন তই? ৰণ, মই তোমাৰ পত্নী। তুমি মোৰ লগত আৰু কিমান দিন এনেকুৱা কৰি থাকিবা? মই ইমান ডাঙৰ ভুল কৰিলোঁ নে যাৰ বাবে তুমি মোক ইমান ডাঙৰ শাস্তি দিছা? ভালদৰে মোক মাত বোল নকৰা হ'লা, মোৰ ফালে এবাৰ ভালকৈ নোচোৱা হ'লা। মই বাৰু ইমানেই বেয়া নে? মই পঢ়া শুনা নকৰিলোঁ বুলি মই জানো মানুহ নহয়? মোৰ জানো অন্তৰ এখন নাই? মোৰ জানো দুখ নালাগে নিজৰ মানুহজনে মোক এনেকৈ অৱহেলা কৰিলে? মই বাৰু কেনেকৈ জীয়াই থাকিম কোৱাচোন? জীয়াই থাকিব নোৱাৰ যদি ক'ৰবাত গৈ মৰি নাযাওঁ কিয়? মোৰ মূৰটো চুবাবলৈ এইখন ঘৰত কিয় আছ তই? মোৰ মায়ে তোক দয়া কৰি এইখন ঘৰত চাকৰণী কৰি ৰাখিছে। চাকৰণী হৈ থাক, চাকৰণী হৈ থাক। মোৰ পত্নী হ'বলৈ চেষ্টা নকৰিবি, বুজিছ? ইমান মৰম কৰা মানুহজনে যে মোক হঠাতে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলো। মোৰ মাহীমায়ে কৰা ভুলৰ বাবে মই এয়া শাস্তি পাবলগীয়া হৈছে। কিমান দিন নিজৰ ঘৰখনতে চাকৰণিৰ দৰে থাকিম? মহাৰাণীয়ে মানে কাম কৰাৰ নামত ভেকু ভাওনা ধৰি পেলাই ইয়াত বহি আছহি। ঐ তইবোৰ কি কৰি আছ? নাই মা, মই ঝাৰু লগাই আছিলো, অলপ ভাগৰ লগাৰ বাবে বহি ৰৈছিলো। বাহ, ঘৰত এইকেইটা কাম কৰোঁতেই মহাৰাণী ভাগৰ লাগিলেই। আনপৰ গাঁৱৰ কৰবাৰ যা, ঘৰৰ গোটেই খিৰিকী আৰু দৰ্জাৰ পৰ্দাবোৰ খুলি থৈ আহিছোঁ। মই বাথৰুমত দমাই থৈ আহিছোঁ। গোটেইখিনি ধুই শুকুৱাই ইস্ত্ৰি কৰি লগাই দিবি। যা সোনকাল কৰ, নহ'লে নুশুকাব। হ'ব দিয়ক মা, মই ধুই পেলাই সোনকালে শুকুৱাই ইস্ত্ৰি কৰি লগাই থৈ দিম, আপুনি চিন্তা নকৰিব। মেঘাৰ লগত ঘৰখনৰ সকলোৱে এনেকুৱা দুৰ্ব্যৱহাৰ কৰিবলৈ ল'লে। বেচেৰি দিনৰ দিনটো কাম কৰে আৰু ৰাতি তাই কেৱল নিজৰ কথাবোৰ ভাবি দুখত কান্দে। কিন্তু কোনেও তাইৰ দুখৰ কথা নুবুজে। তাই মৃত মাকলৈ বৰ মনত পৰে। হয়তো মাকজনী জীয়াই থকা হ'লে আজি তাইৰ এই অৱস্থা নহ'লেহেঁতেন। তাই ইমান দুখত আছে, মদাহী দেউতাকে এদিন এটা খবৰ ল'বলৈ সেই ঘৰখনলৈ যাবলৈ যেন আহৰি নাই। মাহীমাকৰ কথাটো নকওঁৱেই। মাহীমাকেতো তাইক উলিয়াই দি তাইৰ লগত সম্বন্ধই শেষ কৰিলে। এনেদৰে দিনবোৰ যাবলৈ ধৰিলে। তাই কলৈনো যাব, কিনো কৰিব, সেই ভাবি এই ঘৰখনতে তাই সেই মানুহবোৰৰ অৱহেলাবোৰ সহ্য কৰি থাকিবলৈ ল'লে। এজনী চাকৰণিৰ দৰে তাই ব্যৱহাৰ পাইছে যদিও সেইবোৰ সহি তাই দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। কিহৰ কথা কৈ আছে? কিবা ছাৰপ্ৰাইজ দিব বোলে আমাক, মোক ঘৰতে থাকিবলৈ কৈছে। তুমি কিবা গম পোৱা নেকি? জানো পাই, মোকো ফোন কৰি কৈছে এইকণ সময়ত ঘৰত থাকিবলৈ। নাজানো নহয় কি কথা, কি বতৰা। ছাৰপ্ৰাইজ! মা দেউতা, মই তোমালোকক কৈছিলো যে এটা ছাৰপ্ৰাইজ দিম বুলি। এইটোৱেই ছাৰপ্ৰাইজ। মানে তই কি ক'ব বিচাৰিছ? সেইজনী কোন হয়? মা, এই স্নেহা, মোৰ অফিচতে একেলগে কৰোঁ আমি। তাই মোৰ লগত সমানে চাকৰি কৰে আৰু তোমালোকক নজনোৱাকৈ মই স্নেহাৰ লগত মন্দিৰত বিয়া কৰাই আহিছোঁ। তোমালোকে প্লিজ মোক ক্ষমা কৰি দিবা। মই তোমালোকক নজনোৱাকৈ এইবোৰ কৰিবলৈ বাধ্য হ'লোঁ। কি? তোৰ অফিচত একেলগে চাকৰি কৰে? তইতো আগতীয়াকৈ আমাক কথাটো জনাব পাৰিলি হয়। নহয় মানে মা, তোমালোকে আকৌ কিবা আপত্তি কৰা বুলিহে। তই ভাবিলি আমি তোৰ এই বিয়াখনত কিবা আপত্তি কৰিম? আমি একো আপত্তি নকৰোঁ। তই এইবাৰ যি সিদ্ধান্ত লৈছ, ভাল সিদ্ধান্ত লৈছ। তই এইবাৰ আমাৰ যোগ্য বোৱাৰী এজনীক বিয়া কৰাই আনিছ। আমি কিয় বেয়া পাম? মা দেউতা, তাৰমানে তোমালোকৰ কোনো আপত্তি নাই মই এনেকৈ বিয়া কৰোৱাৰ বাবে? নাই ৰণ, নাই। তুমি এনেকৈ বিয়া কৰাৰ বাবে আমি অকণো আপত্তি নকৰোঁ, কাৰণ তুমি এইবাৰ যোগ্য বোৱাৰীজনীক ঘৰলৈ বোৱাৰী কৰি আনিছা। তই যি দেখিছ সেই আমাৰ ৰণে দ্বিতীয় বিবাহ কৰালে। সেয়েও পিছে তোৰ নিচিনা মেট্ৰিক ফেইল নহয়, ৰণৰ সমানে কাম কৰে, ৰণৰ অফিচত চাকৰি কৰে, বুজিলি? এইবাৰহে আমি আমাৰ যোগ্য বোৱাৰীজনী পাইছোঁ। সেয়া কেনেকৈ সম্ভৱ? আপোনালোকে কেনেকৈ এয়া হ'বলৈ দিলে? মই প্ৰথম পত্নী জীয়াই থকাৰ অৱস্থাত কেনেকৈ ৰণে দ্বিতীয় বিবাহ কৰিব পাৰে? ৰণ, তুমি এইবোৰ কি কৰিছা? এইবোৰ কৰিব নাপায়। মই জীয়াই থাকোঁতে তুমি কেনেকৈ দ্বিতীয় বিবাহ কৰাব পাৰা ৰণ?
তোৰ দৰে মিছা কঠীয়া এজনীৰ লগত মই জীৱনটো কটাম বুলি ভাবিছ নেকি? তাতে আনপৰ গাঁৱৰ তোৰ নিচিনা এজনীৰ লগত মোৰ কোনো সম্বন্ধ নাই। যি হৈছিল সেয়া এটা বেয়া সপোন বুলি মই পাহৰি পেলাইছোঁ। আৰু মই স্নেহাক বিয়া কৰাইছোঁ। এতিয়াৰ পৰা মোৰ পত্নী স্নেহা, তই নহয়। নাই নাই ৰণ, তুমি মোৰ লগত এনেকৈ কৰিব নোৱাৰা। তুমি মোক যিমান গালি পাৰা, যিমান অভিমান কৰা মোৰ লগত কৰা, কিন্তু তুমি মই থাকোঁতে বেলেগক বিয়া কৰাব নোৱাৰা ৰণ। তুমি মোক এৰি বেলেগক বিয়া কৰাব নোৱাৰা। চুপ থাক, বেছি কথা নকবি। এজনী মিছলীয়া হৈ সি ইমানবোৰ কথা তোৰ মুখত শুবা নাপায়, বুজিলি? আমি অন্ততঃ তোৰ দৰে মিছলীয়া নহয়। তোক যি কৰিছোঁ সকলোবোৰ সন্মুখত কৰিছোঁ, তোক দেখুৱাই কৰিছোঁ। এইবোৰ সহ্য কৰি থাকিলে থাক, নাথাকিলে নাই। এই ৰণ, তাৰমানে তুমি যে কৈছিলা এইজনী, মই ধৰিবই পৰা নাছিলোঁ। সঁচাকৈ এইজনীক চাকৰণিৰ দৰে লাগিছে দেখিবলৈও। ৰণ, মই কিন্তু এটা কথা তোমাক কৈ দিছোঁ, এইজনীক এতিয়াই ঘৰৰ পৰা উলিয়াই দিয়া, নহ'লে কিন্তু মই এইখন ঘৰ নাথাকিম। তুমি মোৰ লগত এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। হয় এইখন ঘৰত এইজনী থাকিব, নহয় তুমি আৰু মই। ৰণ, তুমি একো নোকোৱা কিয়? মই তোমাৰ প্ৰথম পত্নী। মই থাকোঁতে তুমি বেলেগক ভাবিব নোৱাৰা, তুমি দ্বিতীয় বিবাহ কৰাব নোৱাৰা ৰণ। মোৰ কথা এবাৰ ভাবা ৰণ। মা দেউতা আপোনালোকে বুজাওক। কথা ক'বলৈ আহিছ, শুনিছনে নাই? স্নেহাই কি কৈছে? তই থাকিলে তাই এইখন ঘৰত নাথাকে আৰু মোৰ ল'ৰাটোকো লৈ যাব। গতিকে এইখন ঘৰত কোনো চাকৰণি দৰকাৰ নাই, নতুন চাকৰণি ৰাখি ল'ম। তই এইখন ঘৰৰ পৰা আজিয়ে ওলাই যাব লাগিব। এইখন ঘৰত তোৰ কাৰণে কোনো স্থান নাই। যা, এতিয়া ওলাই যা। তোৰ কি টানি ধুবলৈ আছে সকলো বান্ধি কুন্ধি এতিয়া ওলাই যা। মই আপোনালোকক সাহায্য কৰিছোঁ, মোৰ লগত এনেকুৱা নকৰিব। প্লিজ মোক এনেকুৱা নকৰিব। মই কলৈ যাম? এইখনেই মোৰ ঘৰ। ছোৱালী মানুহ বিয়া হৈ অহাৰ পিছত গিৰিয়েকৰ ঘৰখনেই নিজৰ হয়। মই নিজৰ ঘৰখন এৰি কলৈ যাম মা? কলৈ যাম দেউতা? ৰণ, তুমি মোৰ লগত এনেকুৱা অন্যায় নকৰিবা ৰণ। প্লিজ ৰণ, মই এইবোৰ ড্ৰামা চাই থাকিব নোৱাৰোঁ দেই। এইজনীক সোনকালে গতিয়াই উলিয়াই দিয়া, নহ'লে কিন্তু মই ওলাই যাম দেই। সেইবোৰ ড্ৰামা চাই থাকিবলৈ মোৰ একেবাৰে ভাল লগা নাই, বহুত ভাগৰ লাগিছে মোৰ। তুমি চিন্তা নকৰিবা, এইক মই এতিয়াই গতিয়াই উলিয়াই দিম। যা, এতিয়া ওলাই যা। তোৰ টালি টুকুৰা সকলো দি দিছোঁ। যা, এতিয়া এইখন ঘৰৰ পৰা ওলাই যা। কোনোদিন এইখন ঘৰত ভৰি দিবলৈ দেখিবি, নহ'লে তোৰ অৱস্থাটো আৰু বেয়া কৰি দিম আমি। দেউতা, আপোনালোকে মোৰ লগত কিয় এনেকুৱা কৰিছে দেউতা? মোক আপোনালোকে এনেকৈ খেদি নপঠিয়াব দেউতা। মই কলৈ যাম দেউতা? য'ত মৰমৰ গৈ, মুঠতে আমাৰ চকুৰ আগৰ পৰা ওলাই যায় এতিয়াই। উলিয়াওঁ বুলিয়ে মেঘা ঘৰৰ পৰা বস্তু দলিওৱাৰ দৰে দলিয়াই উলিয়াই পঠিয়ালে। বেচেৰিয়েও কৰিব কি মনৰ বেজাৰত ঘৰৰ পৰা ওলাই আহিল। এতিয়া যাব কলৈ? নিজৰ ঘৰলৈও যাব নোৱাৰে। মদাহী বাপেক আৰু মাহীমাকে তাইক সেনেকৈ গুচি যোৱাৰ বাবে কাটি পিচ পিচ কৰিব। সেয়েহে তাই কি কৰিব ভাবি নাই পোৱা, আৰু ৰাস্তাই ৰাস্তাই সিফালৰ পৰা সিফাললৈ যাবলৈ ধৰিলে। ৰাস্তাই ঘাটে ঘূৰি ঘূৰি সন্ধ্যা লাগিল। এতিয়া বেচেৰি যাব কলৈ? তাই ভয়ো লাগিছে। কৰিব কি? হাতত থকা বেগটো আনকি তাই ক'তটো পেলাই থৈ আহিল, তাকো গম নাপালে। এনেদৰে আহি তাই এটা ৰাস্তাৰ কাষৰ দাঁতিত ভয়ে ভয়ে ৰাতিটো পাৰ কৰিলে। ভাইটি, মোক কিবা এটা খাবলৈ দিবানে? মোৰ বৰ ভোক লাগিছে। কিবা এটা খাবলৈ দিয়াচোন। টকা 10টা হ'লেও মোক দিয়াচোন ভাইটি। পাগল চব কৰোবাৰ, টকা খুজিবলৈ আৰু মানুহ নাপালি? দৰকাৰ পৰিছে তহঁতৰ নিচিনা ভিক্ষাৰীবোৰক দিবলৈ। ৰাতিপুৱাৰ পৰা ইমান মানুহৰ ওচৰত ভিক্ষা খুজিছোঁ, নাই কোনেও একো এটা দিবলৈ মন নকৰে। আজিকালি মানুহবোৰ সঁচাই বৰ স্বাৰ্থপৰ হ'ল। ইমান ভোক লাগিছে। কালি ৰাতিপুৱাই ভাত খোৱা, এতিয়ালৈকে পেটত খুটকণ এটাও পৰা নাই। পানী খাবলৈ মন গৈছে, কিন্তু ক'তনো পানী পাম? 10 টকা এটা পোৱা হ'লেই পানী এবটল কিনি খাব পাৰিলোঁ হয়। বৰ ভোক লাগিছে দাদা, মোক কিবা এটা খাবলৈ দিয়কচোন। টকা 10টা দিয়কচোন, মোৰ বৰ পানী পিয়াহ লাগিছে। মই আপোনাক আশীৰ্বাদ দিম, আপোনাৰ ভাল হ'ব। মোক 10 টকা এটা দিয়কচোন দাদা। এজনী ক'ৰ পাগলীও, তোক দেখোন নতুনকৈ দেখিলোঁ। ভিক্ষা খুজিবলৈ এখন থালি আনি ল, তাতে যোনে যি মন যায় তাকে দিব। এনেকৈ আমাৰ দৰে মানুহক পইচা খুজি হাবাথুৰি খাই নুফুৰিবি, বুজিছ? লোকৰ ঘৰত কাম নকৰ কিয়? হা দাদা, মই বৰ বিপদত পৰিছোঁ। মোক ঘৰৰ পৰা উলিয়াই দিছে মোৰ মানুহজন আৰু মোৰ শহুৰ শাহুৰে। প্লিজ দাদা, মোক কিবা এটা খাবলৈ দিয়ক। মই কালিৰ পৰা একোৱেই খোৱা নাই, দয়া কৰি মোক খাবলৈ দিয়ক। তোৰ নিশ্চয় স্বভাৱ চৰিত্ৰ ভাল নহয়। তোক 10 টকা এটা দিম বুলি ভাবিছিলোঁ যদিও নিদিওঁ, কাৰণ তোক শহুৰ শাহুৰ আৰু গিয়েৰে খেদি পঠিয়াইছে। তোৰ চৰিত্ৰ ভাল হোৱা হ'লে কেতিয়াও এনেকৈ খেদি নপঠিয়াই। কোনেও মোৰ দুখবোৰ বুজি নাপায়। লোকৰ মানুহে মোৰে গাত দুখ বুলি ভাবিছে।
মই এতিয়া কি কৰোঁ কি খাওঁ মোৰ পেটটো বৰ ভোক লাগিছে বৰ বিষাইছে ভোকত মোৰ পেটটো কিবা এটা খাবলৈ পোৱা হ'লে মেঘাই যাকে তাকে খোৱা বস্তু খুজিলে কিন্তু তাইক যেন কোনেও খাবলৈ নিদিলে তাইক কোনেও এবাৰো পুতৰ দৃষ্টিৰে নাচালে তাই কৰিব কি সেয়েহে তাই পুনৰ আকৌ ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিবলৈ ধৰিলে কি হৈছে আপোনাৰ কিবা হৈছে নেকি বৰ কষ্টত থকা যেন লাগিছে কি জানো হৈছে মোৰ পেটটো বৰ বিষাইছে অ' আই মোক অকণমান ধৰি লৈ বলচোন সৰু যে বিল্ডিংটো দেখিছ সেইটোৱে মোৰ ঘৰ তই যদি পাৰ মোক সেই ঘৰটোত থৈ গৈচোন বল অথনিৰ পৰা বহুকেইজন মানুহক মই ৰিকুৱেষ্ট কৰিলোঁ কোনেও মোৰ কথা নুশুনিলে সেই বেগটোত মোৰ বহুত টকা আছে সেই কেনেবাকৈ কোনোবাই নিবলৈ হ'লে মোৰ বৰ লোকচান হ'ব বলচোন আই তই মোক ধৰি লৈ বল সৌ ঘৰটো যে দেখিছ তালৈকে লৈ বলচোন পাৰ যদি নিশ্চয় মই আপোনাক থৈ আহিম কিয় নথম বাৰু আহক আইতা মই আপোনাক আগবঢ়াই দিম হে ৰামন্দিৰা মই তোমাক কৈছিলোঁ নে তুমি অকলে যাব নালাগে বুলি মই গৈ টকাখিনি উলিয়াই আনিলোগৈ হয় তোমাৰ পেটৰ বিষটো যেতিয়াই তেতিয়াই ধৰি থাকে মই সেইকাৰণে মানা কৰিছিলোঁ যাবলৈ মইনো কি জানো এনেকৈ যে হঠাতে ৰাস্তাতে মোক পেটটো বিষাব বুলি মইতো পাৰিম বুলি গৈছিলোঁ আপোনাকনো কিমান এইবোৰ কামত লগাই থাকিম আইও তই আমাৰ বৰ উপকাৰ কৰিলি তই মোৰ মানুহজনীক ভালে ভালে আনি ঘৰ সোমোৱালিহি নহ'লে যে মানুহজনীৰ বাটতে কি হ'ল হয় ঠিকেই নাই সেই ছোৱালীজনী মোক নবচোৱা হ'লে মই আজি বাটতে কি হ'লোহেঁতেন ঠিক নাই ইফালে হাতত টকাৰ বেগটো কিমান যে চকু পৰিছিল কিমানজনী মানুহক মই বাটত ক'লোঁ মোৰ পেটটো বৰকৈ বিষাইছে মোক অলপ সহায় কৰক নাই কোনেও গুৰুত্ব নিদিলে কিন্তু এই ছোৱালীজনীয়ে মোক সেনেকৈ আনি ঘৰত থৈছেহি সঁচাকৈ বৰ ভাল ছোৱালী আই তোক মই আশীৰ্বাদ কৰিছোঁ তই সদায় সুখী হ তই যে সঁচাকৈ ভাল ছোৱালী তই মোৰ পইচাৰ বেগটো লৈ পলাও মূল্যে পলাব পাৰিলি হয় কিন্তু তই সেই কাম নকৰি মোক ঘৰলৈ লৈ আহি বহুত পুণ্য কৰিলি আই হয় দিয়া তুমি ঠিকেই কৈছা ছোৱালীজনী বৰ ভাল সেইবাবে তাই তোমাক ধুনীয়াকৈ আনি ঘৰত থৈ গৈছেহি বেলেগ কোনোবা দুষ্ট মানুহ হোৱা হ'লে তোমাৰ টকাৰ বেগটো লৈ উঠাও হ'ল হয় তুমি চিন্তা নকৰিবা ডক্তৰ আহি আছে তোমাক চাবহি তুমি অলপ ধৈৰ্য ধৰা দেই হ'ব দিয়ক বৰুৱা ডক্তৰক খবৰটো দিলে যেতিয়া তেখেত বৰ বেছি সময় নকৰে আহিবই চাগে আপুনি ছোৱালীজনীক কিবা এটা খাবলৈ দিয়ক চাওকচোন ছোৱালীজনীৰ মুখখন একেবাৰে শুকাই আছে আই তই অকণমান বহচোন মই তোৰ বাবে খোৱা বস্তু যোগাৰ কৰোঁ পিছে আইও তোৰ ঘৰ ক'তনো কি কথা কি বতৰা তোৰ মুখত দেখোন দুখৰ চাহ মই মনতে ভাবিছোঁ তই যেন বহুত দুখত আছ আই কি হৈছে তোৰ কচোন আমাক মোৰ কথা কি ক'ম ককা মই এজনী দুৰ্ভগীয়া ছোৱালী সৰুতে মোৰ মা ঢুকালে মোৰ দেউতা এজন মদাহী মোৰ দেউতাই মা ঢুকোৱাৰ পাছত এজনী আকৌ বিয়া কৰালে কিন্তু মাহী মায়ে মোক সৰুৰ পৰা বৰ অত্যাচাৰ কৰিলে মই পঢ়িব খুজিছিলোঁ পঢ়িবলৈ মোৰ বৰ মন আছিল কিবা এটা কৰিবৰ বাবে কিন্তু মোৰ মাহী মায়ে মোৰ লগত টকা খৰচ নকৰিলে মোক পঢ়িবলৈ নিদিলে আৰু মোৰ 18 বছৰ সম্পূৰ্ণ নহওঁতেই মিছা কথা কৈ মই BA পাছ কৰা বুলি কৈ মোক বিয়া দি উলিয়াই দিলে আৰু যিখন ঘৰলৈ মই বিয়া হৈছিলোঁ তেওঁলোকে মোক BA পাছ ছোৱালী বুলি ভাবি বহুত মৰম কৰিছিল কিন্তু তেওঁলোকে যিদিনাই মই মেট্ৰিকটো পাছ কৰিব নোৱাৰিলোঁ বুলি গম পালে সেইদিনাই তেওঁলোকৰ আচল ৰূপ দেখুওৱা আৰম্ভ কৰি দিলে মোক এজনী চাকৰণীলৈ ৰূপান্তৰিত কৰিলে আনকি মোৰ মানুহজনীও মোৰ কাষ নচপা হ'ল মোক এষাৰ ভালকৈ মাত নমতা হ'ল কিন্তু মই সকলো সহি চাকৰণীৰ দৰে থাকিলোঁ তাত কিন্তু অলপ দিনৰ পাছত মোৰ মানুহজনে মোৰ সতিনী চপাই আনিলে তাৰ পাছত মোক ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে ককা কলৈ যাম কি কৰিম ভাবি কালি ৰাতিটো ফুটপাথতে কটালোঁ ভয়ে ভয়ে আৰু আজি বহুতক খুজিলোঁ বৰ ভোক লাগিছে খাবলৈ কিবা এটা দিবলৈ কিন্তু কোনেও মোক সহায় নকৰিলে এনেকৈ ঘূৰি ফুৰোঁতে আইতাজনীক লগ পাই মই আপোনাৰ ঘৰ ওলালোহি প্ৰথমে মোক পানী এগিলাচ দিয়ক ককা মোৰ বৰ বেয়া লাগিছে আই তোৰ কথাবোৰ শুনি বৰ দুখ লাগিলে আই তোৰ লগত দেখোন বহুত কিবা কিবি হৈ গ'ল ককা মোৰ এই দুনিয়াত কোনো নাই ককা মোৰ মাজনীয়ে মোৰ সপোন আছিল মাজনী ঢুকোৱাৰ পাছত মোৰ সেই অৱস্থা হ'ল ককা এতিয়া মই ক'ত যাম কি কৰিম একো নাজানো মোক আপুনি পানী গিলাচ আৰু কিবা এটা খাবলৈ দিয়ক নহ'লে মই মৰি যাম ককা চুপ এইবোৰ কথা ক'ব নাপায় নহয় কিয় মৰাৰ কথা মুখলৈ আনিছ হা এয়া এক চমৎকাৰ বুলি ভাব ভগৱানে তোৰ দৰে এজনী লক্ষী ছোৱালীক আমাৰ লগত সংযোগ ঘটাই দিছে
আমি হাল কেউ কিছু নোহোৱা সতি সন্তান নোহোৱাই হাল মানুহ জীৱনৰ সময়ছোৱা এনেকৈয়ে পাৰ কৰিলোঁ ভগৱানে হয়তো তোক আমাৰ ওচৰলৈ পঠাইছেও আই তই আমাৰ সাৰথি হ'বলৈ ভগৱানে নিশ্চয় তোক আমাৰ ওচৰলৈ পঠিয়াইছে তই ক'তো যাব নোৱাৰ তই আমাৰ লগত থাকিবি তোক আমি ক'লৈকো যাবলৈ নিদিওঁ আই আপুনি মোক মনৰ কথাটোকে ক'লে আমাৰ সতি সন্তান কোনো নাই ইমান দিনে অকলশৰে কটালো এই বিশাল ঘৰটোত ধন টকা পইচাৰ অভাৱ নহ'লেও সন্তান এটাৰ অভাৱ গোটেই জীৱন জোৰা কৰিছিলোঁ আজি ভগৱানে হয়তো আমাৰ প্ৰাৰ্থনাই শুনিলে যাৰ বাবে এই দুৰ্ভগীয়া ছোৱালীজনীৰ লগত আমাক লগ লগাই দিলে তোক আমি ক'তো যাব নিদিওঁ তই আমাৰ লগতে থাক আই কি ককা আইতা আপোনালোকে সঁচাকৈ কৈছে আৰে ককা আইতা বুলিও মাতিছ আকৌ আমাৰ কথাও বিশ্বাস নকৰ হা থাকিবিনে তই আমাৰ লগত আমাৰ ধন টকা পইচা একোৰে অভাৱ নাই আৰু শুন তই কৈছ নহয় তোৰ পঢ়াৰ প্ৰতি ইমান মন আছে বুলি মই তোক পঢ়াৰ যোগাৰ কৰি দিম তই ভালদৰে পঢ়িবিনে তই নিজে কিবা এটা কৰিব খুজিছ নহয় তই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব পৰাকৈ মই তোক সকলো যোগাৰ দিম তই মাথো নিজৰ মনটো এতিয়াৰ পৰা স্থিৰ কৰিব লাগিব কথা দে তই তোৰ মনটো স্থিৰ কৰি সেই পুনৰ নতুনকৈ জীৱনটো আৰম্ভ কৰিবিনে নাই আপোনালোকে এইবোৰ কথা সঁচাই কৈছেনে আপোনালোকে মোক পঢ়ুৱাব ককা আইতা সঁচাকৈ আপোনালোকে মোক পঢ়ুৱাব মই আপোনালোকক কথা দিছোঁ যদি আপোনালোকে মোক এইখিনি সহায় কৰে মই সঁচাকৈ ভালদৰে পঢ়া শুনা কৰি সেই জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিকিম আপোনালোকে মোক সহায় কৰিবনে আই আমি এই বৃদ্ধ বয়সৰ মিছা কথা নকওঁ তোক আমি সহায় কৰিম তোৰ জীৱনৰ এই যুদ্ধখনত আমি সাৰথি হ'ম তই মাথো যুঁজিবলৈ সাজু হ মেঘা আই তোৰ আৰু কিমান সময় লাগিব আকৌ তোৰ কিবা এটা হৈছে নেকি বাৰু হা ডিউটিত মানে ছাৰ মাতি এই ককাৰকো এতিয়া ছাৰ বুলিয়ে মাতিবি নেকি হয় দে মোৰ লগত নকৰিনো কাৰ লগত কৰিবি আজি যদি আইতাৰে জীয়াই থাকিলে হয় তোক এইটো ৰূপত দেখি তেওঁ বৰ সুখী হ'ল হয় কিন্তু তেওঁ আমাক অকলশৰীয়া কৰি গুচি গ'ল এতিয়া আৰু তয়ে মোৰ সাৰথি আজি অফিচৰ পৰা অলপ সোনকালে আহিবিচোন বৰুৱা চেম্বাৰৰ পৰা এপাক আহিব লাগিব গাটো বৰ বেয়া লাগি আছে ইমানকৈ ভয় খাব নালাগে দে মোৰ বৰ বিশেষ একো হোৱা নাই নহয় মাজে মাজে কাহ এটাই বৰ ধৰি আছে তাকেহে তই চিন্তা কৰিব নালাগে দে তোমাৰ বাহিৰেনো এতিয়া এইখন পৃথিৱীত মোৰ কোন আছে কোৱা তোমালোক নোহোৱা হ'লে মই তেতিয়াই মৰহি যোৱা এপাহ ফুল আছিলোঁ কিন্তু তোমালোকে সেই ফুলপাহত পানী দি মোক ফুলিবলৈ শিকালা এতিয়া তোমালোকক মই এৰি থাকিব নোৱাৰোঁ আইতাইতো আমাক এৰি থৈ গ'লেই এতিয়া তুমিও মোক এৰি থৈ যোৱাৰ কথা নাভাবিবা কিন্তু তোমালোকৰ অবিহনে মই বৰ অকলশৰীয়া হৈ পৰিম দেজনী কি যে কথাবোৰ ভাবি থাকো আৰু পাই বৰ চিন্তা কৰিব পৰা হলি তই আজিকালি ঘৰত কোনোবা আছেনে সোমাব পাৰোনে কোন হয় সোমাই আহিব পাৰে মই আপোনালোকক চিনিব পৰা নাই আপুনি আমাক চিনি নাপাব দেউতা আপোনাৰ এই ছোৱালীজনীয়ে চিনি পাব আৰে আপোনালোক কোন হয় আপোনালোক আৰু সেয়া কি মূৰত বেণ্ডেজ মাৰি মুখৰ দেখোন অৱস্থাই নাই আৰে হয় কোন আপোনালোক মেঘা তুমি মিছা অভিনয় নকৰিবা তুমি তোমাৰ ৰণক চিনি পোৱা নাই তোমাৰ শাহুৰ শহুৰক চিনি পোৱা নাই তুমি কিয় মিছা কথা কৈছা মেঘা তাৰমানে তোৰ ওপৰত অত্যাচাৰ চলোৱা সেই দানৱকেইটা সেয়াই ককা এখেতসকলেই যিয়ে মোক পঢ়া শুনা নকৰা ছোৱালী বুলি ঘৰৰ পৰা কটিয়াই উলিয়াই পঠিয়াইছিল সেয়াই তেওঁলোক এনেকুৱা মানুহ মোৰ ঘৰলৈ কিয় আহিব লাগে কি বিচাৰি আহিছ তহঁতে ইয়াত ওলাই যা এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা দেউতা আপোনাক কাবৌ কৰিছোঁ আমাক এনেকৈ খেদি নপঠিয়াব মই আপোনাক কাবৌ কৰিছোঁ আমি বহুত ডাঙৰ ভুল কৰিছিলোঁ লখিমীহেন বোৱাৰীজনীক ঘৰৰ পৰা উলিয়াই সেই ডাইনীজনীক ঘৰত সোমাইছিলোঁ যাৰ ফল আমি হাতে হাতে পালোঁ দেউতা এতিয়া আমি আমাৰ ভুলবোৰ বুজি পাইছোঁ সেয়ে আমি মেঘাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ বহুত বিচাৰ খোচাৰ কৰি গম পালোঁ যে সেই মেঘা ইয়াত থাকে আৰু তাই এতিয়া এগৰাকী সেয়ে চাই
মেঘা তই কিবা কবি কি কম ককা এনেকুৱা অত্যাচাৰী মানুহৰ লগত মোৰ কথা পাতিবলৈও এক ছেকেণ্ড সময় নাই মই এখেতসকলৰ ঘৰিয়ালৰ চকু পানীত মই ভুল নাযাওঁ এখেতসকলক যাবলৈ কোৱা মোৰ পৰা এতিয়া কি বিচাৰি আহিছে এওঁলোকে মেঘা প্লিজ মেঘা তুমি এনেকৈ নক'বা তোমাৰ ওচৰলৈ বৰ আশাৰে আহিছোঁ জানা মেঘা স্নেহা এজনী ডাইনী হয় ডাইনী তাই এজন বেলেগ ল'ৰা ভাল পাই আছিল তাই কেৱল মোৰ সা সম্পত্তিৰ লোভতহে মোৰ লগত বিয়াত বহিছিল তাই অলপমান দিন ভালেই আছিল কিন্তু লাহে লাহে তাই আচলি ৰং দেখুওৱা আৰম্ভ কৰি দিলে আৰু বুদ্ধি কৰি তাই মোৰ মাটি সম্পত্তি ঘৰ দুৱাৰ সকলো তাইৰ নামত কৰি ল'লে আৰু সেই ল'ৰাটোৰ লগত তাই পলাই গুচি গ'ল আৰু আমাক ঘৰৰ পৰাও উলিয়াই দি থৈ গ'ল আমি এতিয়া এটা ভাড়া ঘৰত ৰুম লৈ আছোঁ এতিয়া আমাৰ হাতত না টকা পইচা আছে না থাকিবলৈ নিজৰ ঘৰ আছে তোমাক বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ কিন্তু মানুহৰ মুখে মুখে তোমাৰ কথা গম পাই তোমাক বিচাৰি ইয়াত ওলাইছোঁহি মেঘা তুমি ব'লা আমাৰ ওচৰলৈ ব'লা আমি সদায় সুখত থাকিম তোমাক আৰু কেতিয়াও আমি অত্যাচাৰ নকৰোঁ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল মেঘা ব'লা নিজৰ ঘৰলৈ উভতি ব'লা আমাক ক্ষমা কৰি দিয়া আমি কৰা ভুলৰ শাস্তি আমি পালোঁ মেঘা ব'লা আমাক ক্ষমা কৰি দিয়া মেঘা মোৰ জানা বহুত হাঁহিবলৈ মন গৈছে আজি মনত পেলোৱাচোন মোক ঘৰৰ পৰা খেদি দিয়া দিনাখনৰ কথা মই তোমালোকৰ ভৰিত ধৰিছিলোঁ ইটোৰ পিছত সিটোৰ ভৰিত ধৰিছিলোঁ প্ৰত্যেকেই মোক এটা ফুটবলৰ দৰে মাথো ঘূৰিয়াই দিছিলা আৰু শেষত মোক দেউতাই একে ঘূৰে বাহিৰ কৰি দিছিল মনত পেলোৱা সেই দিনবোৰৰ কথা মই কেতিয়াও সেই অত্যাচাৰবোৰ পাহৰি নাযাওঁ তোমালোকে মোক যিমান মাফ খুজিলেও মই তোমালোকক কেতিয়াও মাফ কৰি দিওঁ গেট আউট ফ্ৰম মাই হাউচ তোমালোক এতিয়া ইয়াৰ পৰা ওলাই যোৱা মই বেয়া ব্যৱহাৰ নকৰাৰ আগতেই আপোনালোক প্লিজ ইয়াৰ পৰা ওলাই যাওক কোনোদিন আপোনালোকক মই ক্ষমা নকৰোঁ আপোনালোক ক্ষমাৰ যোগ্যই নহয় আপোনালোক একো একোটা অপৰাধী সেইকণ সময় মোৰ ইমান জ্ঞান বুদ্ধি নাছিল কাৰণে মই আপোনালোকক পুলিচৰ ওচৰত গতাই দিয়া নাছিলোঁ কিন্তু এতিয়া যদি আপোনালোকক পুলিচৰ জেলত থাকিবলৈ মন নাই তেতিয়াহ'লে ভালে ওলাই যাওক মেঘা বোৱাৰী তেনেকৈ নক'বা আমি বৰ আশাৰে তোমাৰ ওচৰলৈ আহিছোঁ আমি দেউলীয়া বনি কৈছোঁ তুমি প্লিজ আমাক সহায় কৰা আমি আমাৰ ভুল ক্ষমা খুজিছোঁ আমাৰ বহুত ডাঙৰ ভুল হৈছিল প্লিজ মেঘা ক্ষমা কৰি দিয়া আমাক আইজনী তই আমাৰ মুখলৈ চাচোন আমাৰ অৱস্থাটো কি হৈছে দেখিছনে তাই মোক সিদিনাখন মৰিয়ে মোৰ গাল চালক সহায় দিলে মূৰতো দুখ পালোঁ মূৰত চিলনি পৰিছে এয়াই মোৰ অৱস্থা হৈছে বৰ অসহায় অৱস্থাত তোৰ ওচৰলৈ আশাৰে আহিছোঁ বলাই ঘৰলৈ ব'ল আগৰ সকলো পাহৰি আমি এটা নতুন জীৱন আৰম্ভ কৰিম আই ককা মোৰ বৰ খং উঠিছে এখেতসকলক বুজাই দিয়া যাতে এওঁলোকে ইয়াৰ পৰা ভালে গুচি যায় নহ'লে তেওঁলোকক সেই অত্যাচাৰী বোৱাৰীজনীক গুৰিয়াই পঠিওৱাৰ দৰে এইখন ঘৰৰ পৰা এতিয়া গতিয়াই উলিয়াই পঠিওৱা হ'ব শুনিল সতে নহয় ওলাই যা বুলি কৈছোঁ এতিয়া ওলাই যা তহঁতৰ দৰে অপৰাধীবোৰৰ মুখ চাবলৈও মন নাই ইমান নিষ্ঠুৰ হৈছিলি তহঁত যে এজনী দুৰ্ভগীয়া বোৱাৰীক তহঁতে সেনেকৈ ঘৰৰ পৰা উলিয়াই দিওঁ বুলি দিছিলি চা আজি ভগৱানে তাইক কি দিলে আৰু তহঁতক কি দিলে ভগৱানে জীয়াই থাকোঁতে শাস্তি দিয়ে বুজিলি যি শাস্তিৰ ফল আজি তহঁতে ভুগিছ ওলাই যা এতিয়া ওলাই যা বুলি কৈছোঁ নহয় নহ'লে কিন্তু আমাৰ মেঘাই বৰ ধুনীয়া চুট মাৰিব জানে মেঘা শেষবাৰলৈ ক্ষমা খুজিছোঁ আই আমাক ক্ষমা কৰি দে প্লিজ আমাৰ লগত ঘৰলৈ বলোৱাই ভালে কৈছোঁ এইখন ঘৰৰ পৰা নিজে ওলাই যাওক নহ'লে মোৰ গতিয়াই উলিয়াই দিবলৈ এক ছেকেণ্ডো নালাগিব মই আগৰ সেই দুৰ্ভগীয়া মেঘা হৈ থকা নাই এতিয়া মই এছআই মেঘা হ'লোঁ গতিকে সাৱধান মই যি কৈছোঁ তাকে শুনক ভালে ওলাই যাওক আৰে মেঘা তোৰ চকুত চকু পানী ককা এয়া মোৰ দুখৰ চকুলো নহয় এয়া মোৰ সুখৰ চকুলো ইহঁতক এনেকৈ দেখি মোৰ অন্তৰখনত হাত পৰি গৈছে ককা সঁচাকৈ ককা তুমি কোৱা নহয় ভগৱানে মানুহক শাস্তি এই পৃথিৱীতে দিয়ে বুলি সঁচাকৈ সেই অপৰাধী কেইটাকো ভগৱানে উচিত শাস্তি দিছে থেংক ইউ গড তুমি ইহঁতক উচিত শিক্ষা দিলা মেঘাৰ দুখবোৰৰ অৱসান ঘটিল আৰু তাই এগৰাকী এছআই হিচাপে নিযুক্তি পালে আৰু তাই ককাকৰ সৈতে সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে তাই এছআই হোৱাৰ খবৰটো পাই গিৰিয়েক আৰু শহুৰেকে তাইৰ ওচৰলৈ আহিছে যদিও তাই তেওঁলোকক ক্ষমা কৰি নিদিলে আৰু ঘৰৰ পৰা উলিয়াই দিলে এতিয়া আৰু মেঘাৰ কোনো দুখ নাই তাই এতিয়া সুখেৰে দিন কটাবলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল ইমানতে আজিৰ কাহিনীটো সমাপ্ত হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আপোনালোকৰ বাবে খুব ধুনীয়া ভিডিঅ'লৈ মই আকৌ আহিম ধন্যবাদ সকলো ভালে থাকক